নমস্কাৰ ইণ্ডিয়ান পলিটিৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব যিহেতু ইণ্ডিয়ান পলিটি যিকোনো এটা এক্সামত ইয়াৰ কুৱেশ্যন আহে APSC হওক বা নতুবা আছাম পুলিচ SI হওক বা নতুবা ADRE হওক গ্ৰেড 3 গ্ৰেড 4 যিকোনো এক্সামৰ কাৰণে ইণ্ডিয়ান পলিটি বহুত ইম্পৰ্টেণ্ট হয় এই ভিডিঅ'টোত মই ইণ্ডিয়ান পলিটিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ প্লাছ ইয়াৰ কেইটামান ইম্পৰ্টেণ্ট নোটছ আপোনালোকৰ লগত ডিছকাছ কৰিম চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব য'ত হিষ্টৰিকেল বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বা ইণ্ডিয়ান পলিটি যেতিয়াৰ পৰা আৰম্ভ হৈছে তাৰ পৰাই আপোনালোকক আৰম্ভ কৰিম য'ত মই ইণ্ডিয়ান পলিটি লক্ষ্মীকান্তৰ কিতাপখনৰ পৰা সহায় লৈছোঁ য'ত আপোনালোকৰ কাৰণে হেল্পফুল হ'ব APSC হওক বা নতুবা ষ্টেট যিকোনো এক্সামৰ কাৰণে আৰু এটা বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথম যদি আমি চাবলৈ যাওঁ যেতিয়া আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীন হৈছিলে কিন্তু দেশ স্বাধীন হোৱাৰ পূৰ্বে অসমৰ লগতে ভাৰতত কি শাসন হৈ আছিলে সেই বিষয়ে আমি এই ভিডিঅ'টোত জানিম আৰু দেশ স্বাধীন হোৱাৰ পূৰ্বে ভাৰতত ব্ৰিটিছৰ শাসন আছিলে আৰু যি ব্ৰিটিছৰ শাসন সেইটো দুটা মূল সত্তাত বিভক্ত হৈ আছিলে ইয়াত যদি আমি চাবলৈ যাওঁ ব্ৰিটিছে ভাৰতত 11খন প্ৰদেশত শাসন কৰাৰ উপৰিও বাকী যিখিনি প্ৰভিন্সেছ আছিলে প্ৰিন্সেছ ষ্টেটত ইণ্ডিয়ান প্ৰিন্সৰসকলৰ তেওঁলোকত ছাবচিডাৰী এলায়েন্স পলিচিৰ যোগেদি তেওঁলোকে শাসন কৰি আছিলে এতিয়া মেইন কথা হ'ল আমি ছাবচিডাৰী এলায়েন্স পলিচিনো কি হয় সেইটো বিষয়ে জানিব লাগিব চ' ছাবচিডাৰী এলায়েন্স পলিচি এনেকুৱা হয় যেতিয়া ইংৰাজে বা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া শাসন কৰিছিলে সেইটো টাইমত ইণ্ডিয়ান যিখিনি প্ৰিন্সেছখিনি আছিলে সেইসকলক এটা এলায়েন্স পলিচিৰ যোগেদি তেওঁলোকক চাইন কৰাই লোৱা হৈছিলে যিহেতু যুদ্ধবিগ্ৰহ হৈ পিনি যেতিয়া তেওঁলোকে হাৰিছে তাৰপিছত তেওঁলোকৰ এখন চুক্তি কৰিব লগা হৈছিলে আৰু এই চুক্তিখনৰ অনুযায়ী যিখিনি ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিটো এটা আৰ্মি হয় এটা আৰ্মি তেওঁলোকৰ ৰাজ্যখনত ৰাখিব লাগিব বা দেশখনত ৰাখিব লাগিব তাৰ ৰখাৰ পৰিৱৰ্তে তেওঁলোকে সেই যিখিনি সৈন্য সামন্তখিনি পোহপাল দিব লাগিব তেওঁলোকক দৰমহা দিব লাগিব তাৰ উপৰিও ইষ্ট ইণ্ডিয়া কোম্পানী বা ইংৰাজৰ এজন তেওঁলোকক ৰাজ্যত ৰাখিব লাগিব চ' এইটোৱে থুলমূলকৈ চাবলৈ গ'লে ছাবচিডাৰী এলায়েন্স পলিচি এইটোৱে হয় চ' এই বিষয়ে আমি পিছত বাৰু ভালকৈ ডিছকাছ কৰিম এতিয়া ইমানতে কৈছোঁ এতিয়া যদি আমি প্ৰথম চাওঁ ইণ্ডিয়ান ডেম'ক্ৰেচিটো আমি সকলোৱে জানো যে দুটা ভাগত ভাগ হৈ আছে এটা লোকসভা আৰু ৰাজ্যসভা ভাৰতীয় গণতন্ত্ৰ সংসদীয় গণতন্ত্ৰৰ ৰূপ হয় য'ত মই ইংৰাজী অসমীয়া দুয়োটাতে দি থোৱা আছে আপোনালোকে সকলোৱে চাব পাৰিব আৰু লগতে যি ভাৰতৰ শাসন ফেডাৰেল হয় অৰ্থাৎ কেন্দ্ৰত আৰু ৰাজ্যত পৃথক কাৰ্যবাহী আৰু বিধানসভা আছে যিহেতু আমি কেন্দ্ৰতো আছে আৰু ৰাজ্যতো আছে সেই গোটেই যিখিনি আমাৰ যিখিনি পৰ্যায়টো সেইটো ইংৰাজসকলৰ ফালৰ পৰাই লোৱা অনা হৈছে চ' এইখিনি ক'ৰ পৰা কি আনিছে সকলোবিলাক এই ভিডিঅ'তে ডিছকাছ কৰা হ'ব এতিয়া প্ৰথম যদি আমি চাবলৈ যাওঁ তেন্তে যিখিনি একখিনি আছে সেইখিনি কথা চাব লাগিব কিন্তু একখিনি চোৱাৰ আগতে যদি আপোনালোকে হিষ্ট্ৰী পঢ়িছে তেন্তে গম পাব যে হিষ্ট্ৰীত যিহেতু কৈছে যে 1600 চনত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীটো গঠন হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হোৱাৰ পাছতো তেওঁলোকে ভাৰতলৈ যি বেহা বেপাৰ কৰিবলৈ আহিছিলে আৰু ভাৰতত ইতিমধ্যে প্ৰথমে ইষ্ট ইণ্ডিয়া কোম্পানী বা ইংৰাজে ইতিমধ্যে প্ৰায় 200 বছৰ শাসন কৰিছে বুলি কোৱা হয় যদিও 1757 যি বেটেল অফ পলাচীৰ পাছৰ পৰা যি 1857 চিপাহী বিদ্ৰোহলৈকে তেওঁলোকে প্ৰথম ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰিলে তাৰপিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পাছত ইংৰাজসকলে শাসন কৰিলে 1947লৈকে সেই দুটা ষ্টেপক কোৱা হয় এটা হ'ল কোম্পানী ৰুল আৰু তাৰ পাছতো হৈছে ক্ৰাউন ৰুল যিটো ইংৰাজৰ ৰাণীৰ যোগেদি পোনপটীয়াকৈ শাসন কৰা হৈছিল কিন্তু তাৰ পৰিৱৰ্তে যিটো 1764 বেটেল অফ বক্সাৰ হৈছিল আৰু বেটেল অফ বক্সাৰ হোৱাৰ পাছতে যিটো দিৱানী ৰাইটছটো সেইটো লৈ লোৱা হৈছিলে আৰু তাৰ পাছতে ইংৰাজসকলৰ ইষ্ট ইণ্ডিয়া যিটো কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে ভাৰতত তেওঁলোকৰ কোম্পানীটোৰ প্ৰফিটটো চোৱাৰ উপৰিও নিজৰহে বেছি প্ৰফিট কৰিবলৈ লৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে ইংলেণ্ডৰ পৰা যি ইষ্ট ইণ্ডিয়া কোম্পানী সেইটো টাইমত লণ্ডনত যি আছিলে তাৰ যিসকল হেড হয় তেওঁলোকৰ ফালৰ পৰাই এই যি কোম্পানীটো ৰেগুলেট কৰিবলৈ নতুনকৈ এখন এক্ট আনিছিলে আৰু যিখনে হৈছে ৰেগুলেটিং এক্ট অফ 1773 আৰু তাৰ পৰাই ইণ্ডিয়ান পলিটি যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহিছে চ' বেকগ্ৰাউণ্ড যিটো হয় তাৰ পৰাই আৰম্ভ হৈছে থ্ৰুতে ক'বলৈ গ'লে ইমানখিনি হয় এতিয়া তাৰপাছত আমি যিখিনি ৰেগুলেটিং এক্ট হয় সেইখিনিৰ পৰা এই ভিডিঅ'টোত ডিছকাছ কৰিম এতিয়া প্ৰথম যদি আমি চাওঁ তেন্তে যিহেতু বেটেল অফ বক্সাৰৰ পাছত দিৱানী ৰাইটছটো লৈ লোৱা হৈছিলে দিৱানী ৰাইটছটো বস্তুটো এনেকুৱা কি হয় আপোনালোকে কৰ সংগ্ৰহ কৰিব পৰা হৈছিলে বম্বে বেংগল উৰিষ্যা এতিয়া মেইন কথা হ'ল প্ৰথম ৰেগুলেটিং এক্ট আনিছিলে 1773 সেইটো হ'ল মেইন কথা হ'ল ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানী কাম কাজ নিয়ন্ত্ৰণ আৰু
নিয়ন্ত্ৰণৰ বাবে ব্ৰিটিছ সংসদে প্ৰথম পদক্ষেপ লৈছিলে আৰু সেইটো সময়তে প্ৰথম যি গভৰ্ণৰ জেনেৰেল অফ বেংগল এটা পদ ক্ৰিয়েট কৰিছিলে আৰু সেই প্ৰথম যিজন আছিলে তেওঁ হৈছে লৰ্ড ৱাৰেন হেষ্টিং। চ' এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় MCQ হিচাপত। আৰু তাৰপিছত যদি আমি চাওঁ সেইটো টাইমতে 1774ত প্ৰথম এখন কলকাতাত সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰিছিলে। চ' এইটো এটা ইম্পৰ্টেণ্ট হয় 1774 আৰু ইয়াৰ প্ৰথম যি চিফ জাষ্টিচ লৈছিলে এলিজা এম্পে। আৰু এই যিখন সুপ্ৰিম কোৰ্টখন এষ্টাব্লিছ কৰিছিলে, যিহেতু এখন সুপ্ৰিম কোৰ্টখন কি কাৰণে কৰিছিলে, যিহেতু ইংৰাজৰ যিখিনি শাসনৰ যিখিনি ডিচিশ্যনখিনি ধৰি লওক কোৰ্ট ৰিলেটেড যিখিনি ভাৰতৰ যিখিনি ডিচিশ্যনখিনি সেই কোৰ্টৰ যোগেদিয়ে লোৱাহে ইয়াৰ মেইন উদ্দেশ্য আছিলে। ইয়াত মেইন কথা হ'ল তাৰ পাছতে আহিলে সঞ্চালক আদালতে কোম্পানী শাসকীয় সন্থা ইয়াত ৰাজহৰ ৰিপৰ্ট দিব লগা হৈছিলে। চ' এইখিনি কথা আহিছে। চ' তাৰপিছতে মেইন কথা যিখিনি কোম্পানী যিখিনি মেম্বাৰ আছিলে তেওঁলোকে যিহেতু প্ৰাইভেট ট্ৰেড কৰাটো বন্ধ কৰিছিলে আৰু যিখিনি ব্ৰাইবছখিনি ইণ্ডিয়ানছৰ পৰা যিখিনি ব্ৰাইবছ লৈছিলে সেইখিনি বন্ধ কৰা হৈছিলে। ব্ৰাইবছ বুলি ক'বলৈ গ'লে যিখিনি তোমাৰ কিবা গিফ্ট চিফ্ট যিখিনি লৈছিলে সেইখিনি বন্ধ কৰা হৈছিলে। নেক্সট যদি আমি চাবলৈ যাওঁ ইয়াৰ পিছত আহিলে 1784ত পিটছ ইণ্ডিয়া এক্ট আহিছে। পিটছ ইণ্ডিয়া এক্টটো ইম্পৰ্টেণ্ট হয়। ইয়াত মেইন কথা কি হ'ল, ইয়াত কি কৰিলে কোম্পানীটোৱে যিটো বাণিজ্যিক আৰু ৰাজনৈতিক কামৰ মাজত পাৰ্থক্য কৰিবলৈ ল'লে। তাৰপিছত কোৰ্ট অফ ডাইৰেক্টৰ অফ কমাৰ্চিয়েল ফাংচনছ এণ্ড বৰ্ড অফ কণ্ট্ৰল অফ পলিটিকেল এফেয়াৰ্ছৰ কাম কাজৰ চোৱা চিতা কৰিবলৈ ল'লে আৰু গভৰ্ণৰ জেনেৰেলৰ পৰিষদৰ শক্তি হ্ৰাস কৰি তিনিজন সদস্যলৈ হ্ৰাস কৰা হ'ল। তাৰ উপৰি মাদ্ৰাছ আৰু বম্বেতো ৰাজ্যপাল পৰিষদ স্থাপন কৰা হৈছিলে। গভৰ্ণৰ কাউন্সিল এষ্টাব্লিছ কৰা হৈছিলে মাদ্ৰাছ আৰু বম্বেত। চ' পিটছ ইণ্ডিয়া এক্টত ইমানখিনি হেৰি নাই, কিন্তু আপোনালোকে যদি বেছিকৈ পঢ়িবলৈ যায় তেন্তে বহুত ওলাব। এনে ADRE বা যিকোনো এক্সামৰ কাৰণে এইখিনি আপোনালোকৰ কাৰণে কাফি হয়। নেক্সট আহোঁ চাৰ্টাৰ এক্ট আহিলে, চাৰ্টাৰ এক্ট 1813। আৰু এই যিটো চাৰ্টাৰ এক্ট হয়, চাৰ্টাৰ এক্টৰ মেইন যিটো কামটো হ'ল এইটো যিটো কোম্পানীৰ যিটো মনোপলি ইণ্ডিয়াত ট্ৰেড কৰা আছিলে সেইটো টাৰ্মিনেট কৰি দিয়া হ'ল। তাৰ পৰিৱৰ্তে যিখিনি ব্ৰিটিছৰ যিমানসকল আছিলে সকলো ব্ৰিটিছ প্ৰজাই ভাৰতত মুকলিমূৰীয়াকৈ বাণিজ্য কৰিব পৰা হ'ল। সেইটো হ'ল ট্ৰেড মনোপলি। তাৰপাছত আহিলে 1833ত চাৰ্টাৰ এক্ট আকৌ আহিলে। পুনৰ 20 বছৰৰ পিছত এখন চাৰ্টাৰ এক্ট আহিছিলে। আৰু যি 1833 যিখন চাৰ্টাৰ এক্ট হয় সেইখনত প্ৰথম যদি আমি চাবলৈ যাওঁ যিটো গভৰ্ণৰ জেনেৰেল আছিলে সেই তেওঁক চেঞ্জ কৰি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰা হয়। গভৰ্ণৰ জেনেৰেল অফ বেংগলক সলনি কৰি সেইটো পদ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰা হ'ল। আৰু যি ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈছে লৰ্ড উইলিয়াম বেণ্টিং। চ' আমি গভৰ্ণৰ জেনেৰেল কোন পালোঁ, লৰ্ড ৱাৰেন হেষ্টিং, আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন পালোঁ, লৰ্ড উইলিয়াম বেণ্টিং। চ' এই দুটা ইম্পৰ্টেণ্ট হয়। তাৰপাছত ইয়াত তেওঁলোকৰ যিখিনি কামখিনি সেইখিনি যদি চাবলৈ যাওঁ এটা চেণ্ট্ৰেল লেজিছলেচাৰ ফৰ ইণ্ডিয়া, যিটো লেজিছলেটিভ পাৱাৰ বম্বে আৰু মাদ্ৰাছৰ প্ৰভিন্সৰ আণ্ডাৰত আছিলে। এই আইনখনে ইষ্ট ইণ্ডিয়া কোম্পানীক বাণিজ্যিক সংস্থা হিচাপে কাৰ্যকলাপ অন্ত পেলাই বিশুদ্ধ প্ৰশাসনিক সন্থালৈ পৰিৱৰ্তন কৰিছিলে। আৰু এই যিটো চাৰ্টাৰ এক্ট 1833 ইষ্ট ইণ্ডিয়া কোম্পানীটো এজ এ কমাৰ্চিয়েল বডি এণ্ড ইট বিকাম এ পিউৰলি এডমিনিষ্ট্ৰেটিভ বডি বনাই দিছিলে। নেক্সট যদি আমি চাওঁ আকৌ পুনৰ 20 বছৰ 1813 চনত অহাৰ পিছত 1833ত আহিলে। তাৰপিছত আকৌ পুনৰ 20 বছৰৰ পাছত আহিছে 1857 যিটো চাৰ্টাৰ এক্ট আহিছে। গভৰ্ণৰ জেনেৰেলৰ কাউন্সিল বিধানসভা আৰু কাৰ্যবাহী কাৰ্যসমূহ পৃথক কৰা হৈছিলে। চ' এইখিনিয়ে হয়। বাকী ইয়াত বেছি ইমান ইম্পৰ্টেণ্ট চাবলৈ যদি যাওঁ তেন্তে ফাৰ্ষ্ট বাৰ যিটো ৰিক্ৰুইটমেণ্ট কৰিছিলে চিভিল ছাৰ্ভিচত যিটো ইণ্ডিয়ান চিভিল ছাৰ্ভিচত যিটো এটা ছিষ্টেম অপেন কৰিছিলে অফ দ্য কোম্পানীয়ে। নেক্সট যদি চাওঁ 1857ত চাৰ্টাৰ এক্ট অফ 1853 আহিলে। তাৰপিছত যিহেতু সেই বছৰৰ তাত লাহে অলপ কেইবছৰমানৰ পিছতে 1857ৰ ইতিমধ্যে আমি প্ৰথমেই কৈছোঁ যে যি চিপাহী বিদ্ৰোহ ইতিমধ্যে হ'ল। চিপাহী বিদ্ৰোহৰ পাছতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পেলালে আৰু ভাৰতত ইংলেণ্ডৰ ৰাণী শাসন ইতিমধ্যে আৰম্ভ হ'ল। আৰু এইখনেই হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। আৰু ইয়াত মেইন কথা হ'ল ইয়াত তেওঁলোকে কিছুমান সৰু নিয়ম সাল সলনি কৰিলে। যিখিনি 15জন সদস্যৰ এজন এজেণ্ট হিচাপে ভাইচৰয়ৰ পদটো ক্ৰিয়েট কৰিলে। প্ৰথম যদি চাওঁ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যিটো আছিলে সেইটো তেওঁলোকে
এবলিছ কৰি পিনি ভাইচৰ অফ ইণ্ডিয়া এটা পদ ক্ৰিয়েট কৰিলে আৰু প্ৰথম হৈছে লৰ্ড কেনিঙে তেওঁ প্ৰথম ভাইচৰয় হয় আৰু যিখিনি কণ্ট্ৰল এণ্ড বৰ্ড অফ ডাইৰেক্টৰ আছিলে যিখিনি কোম্পানীটোৰ আণ্ডাৰত যিখিনি বৰ্ড অফ ডাইৰেক্টৰ কোৰ্ট অফ ডাইৰেক্টৰ বা বৰ্ড অফ কণ্ট্ৰল যিখিনি আছিলে সেইখিনি সকলোখিনি এবলিছ কৰি দিয়া হ'ল যিহেতু কোম্পানী এখন ইতিমধ্যে অন্ত পৰিলে সেইকাৰণে সেইখিনি এবলিছ কৰিলে তাৰপাছতে আহিলে ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1861 নেক্সট আহিছে ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1892 চ' এইখিনি বহুতখিনি কথা আছে চ' প্ৰথম যদি আমি কিছুমান চাবলৈ যাওঁ প্ৰথম কি হ'ল তিনিজনীয়া এটা ইণ্ডিয়ান এণ্টাৰ্ড লেজিছলেটিভ কাউন্সিল তেওঁলোকে প্ৰতিষ্ঠা কৰিলে বা গঠন কৰিলে প্ৰথম যিহেতু যেতিয়া কোম্পানী এখন আছিলে তেতিয়া ভাৰতীয়সকলক কোনো স্থান দিয়া হোৱা নাছিলে কিন্তু এতিয়া মেইন কথা হ'ল তিনিজন ইণ্ডিয়ানেহেঁতি এটা লেজিছলেটিভ কাউন্সিল এষ্টাব্লিছ কৰা হ'ল তাৰপাছতে যিটো পৰ্টফলিঅ' ছিষ্টেম হওক বা মাডাৰ্ছ প্ৰফিচিয়েঞ্চি সেইবোৰত লেজিছলেটিভ পাৱাৰ দিয়া হ'ল চ' এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় বাৰু নেক্সট যদি আমি চাবলৈ যাওঁ যিটো 1892ত প্ৰথম যিটো ইনডাইৰেক্ট ইলেকশ্যন প্ৰৱৰ্তন কৰা হ'ল মনোনয়ন কৰা হৈছিলে কিন্তু এই বস্তুটো ইম্পৰ্টেণ্ট হয় প্ৰথম কোনখন এক্টৰ আণ্ডাৰত ইন্ট্ৰডিউচ কৰা হৈছিলে ইনডাইৰেক্ট ইলেকশ্যন সেইটো কথা আহে নমিনেশ্যনটো চ' ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1892 চ' বাকী এইখিনিয়ে হয় তাৰপিছত প্ৰথম যদি চাওঁ যিটো ডিছকাছ অফ বাজেটছ এণ্ড এড্ৰেছ কুৱেশ্যন টু দ্য এক্সিকিউটিভ সেইটো ইণ্ডিয়ান কাউন্সিল এক্ট 1892ৰ আণ্ডাৰতে আহিছিলে তাৰপাছত নেক্সট আহিলে পুনৰ যদি চাওঁ 1909 চনৰ যিটো ইণ্ডিয়ান কাউন্সিল এক্ট যাক মৰ্লে মিণ্টো ৰিফৰ্ম এক্ট বুলিও কোৱা হয় এইটো টাইমত যিহেতু ফাৰ্ষ্ট মৰ্লে মিণ্টো ৰিফৰ্ম এক্ট আহিছে এই বস্তুটোত কি হয় ভাইচৰ এক্সিকিউটিভ কাউন্সিলত ইণ্ডিয়ানছে ফাৰ্ষ্ট টাইমৰ কাৰণে ইয়াত চান্স পাইছিলে আৰু মেম্বাৰ হ'ব পাৰিছিলে আৰু প্ৰথমজন মেম্বাৰ যি হৈছে সত্যেন্দ্ৰ প্ৰসাদ সিনহা যিজন ল মেম্বাৰ হিচাপে আছিলে ভাইচৰ কাউন্সিলত আছিলে ভাইচৰ এক্সিকিউটিভ কাউন্সিল আৰু এইটো টাইমতে কি হৈছে যি মৰ্লে মিণ্টো ৰিফৰ্ম বুলি এইকাৰণেই কোৱা হয় সেইটো টাইমৰ লৰ্ড মৰ্লে আৰু লৰ্ড মিণ্টো সেইটো টাইমত আছিলে ভাইচৰয় আছিলে আৰু এক্সিকিউটিভ আছিলে নেক্সট কথাটো হ'ল এইখন অহাৰ পাছত নেক্সট পুনৰ 10 বছৰ পাছত আহিছে 1909 চনত মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম এক্ট আৰু এইখনতে প্ৰথম যিটো ডায়াৰ্কি ছিষ্টেমটো ইন্ট্ৰডিউচ কৰিছিলে প্ৰভিন্সিয়েল ছাবজেক্টত যিটো দ্বৈত শাসন বুলি কোৱা হয় আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে বাইকেমেৰেলিজিমটো ইন্ট্ৰডিউচ কৰিছিলে বাইকেমেৰেলিজিম মানে কেন্দ্ৰত সদস্যবাদৰ প্ৰৱৰ্তন তাৰপিছত এই কথাটোৰ পাছতে ডাইৰেক্ট ইলেকশ্যন প্ৰথম হৈছিলে 1919 চনৰ যি মণ্টেগো চেমছৰ ৰিফৰ্ম এক্ট তাৰপাছতে নেক্সট যদি চাওঁ তেন্তে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আহিছে কিন্তু তাৰ মাজতে চাইমন কমিশ্যন আহিছিলে সেইখিনি হিষ্ট্ৰীত মেইনলি বেছি ইম্পৰ্টেণ্ট হয় চ' ইয়াত যদি চাওঁ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 যিখনক আমি মিনি কনষ্টিটিউশ্যন বুলি কওঁ চ' ইয়াত প্ৰথম কি হ'ল ডায়াৰ্কি ছিষ্টেমটো এবলিছ কৰিছিলে প্ৰভিন্সিয়েল অট'নমি আহিছিলে চ' যিখন 1935 হয় এখন মিনি কনষ্টিটিউশ্যন বুলিয়ে কোৱা হয় ইয়াত যিহেতু 6 প্ৰভিন্সেছৰ কাৰণেও বহুতখিনি ছয়খন প্ৰদেশ অসম বংগ বম্বে বিহাৰ মাদ্ৰাছ আৰু সংযুক্ত প্ৰদেশো গঠন কৰা হৈছিলে 11খন প্ৰদেশৰ ভিতৰত 6খন প্ৰদেশত সদস্যবাদৰ প্ৰৱৰ্তন কৰিছিলে ফেডাৰেল আদালত সংস্থাপন কৰা হৈছিলে চ' এইখিনি বহুতখিনি আছে তাৰপাছতে লাষ্টত যিখন আহিছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্ট অফ 1947 যি 1947 চনৰ ভাৰতৰ যিখন ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট আহিলে আৰু এইখনতেই মেইন ইম্পৰ্টেণ্ট হয় ইয়াত ইণ্ডিয়াক ইণ্ডিপেণ্ডেণ্ট এণ্ড ছভৰেইন ষ্টেট বুলি ইতিমধ্যে ডিক্লেয়াৰ কৰিলে তাৰপাছত যিটো গভৰ্ণমেণ্ট এষ্টাব্লিছ ৰেছপনচিবিলিটি গভৰ্ণমেণ্ট অফ বোথ চেণ্টাৰ এণ্ড প্ৰভিন্সেছ তাৰপিছত মেইন কথা কি হ'ল 1947ত যেতিয়া দেশ স্বাধীন হ'ল তেতিয়া যিখিনি প্ৰিন্সেছ ষ্টেট আছিলে তেওঁলোক প্লাছ যিসকল ভাৰতৰ বাকী ৰাজ্যসমূহ কিছুমান হয়তো পাকিস্তান বা কিছুমান ইণ্ডিয়া য'তে যাওঁ বুলি ভাবে তেওঁলোকক সেইটো সুবিধা দিয়া হ'ল তাৰপিছতে যি ভাৰতক সংবিধানৰ বিধানসভা নিযুক্তি কৰি ডমিনিয়ন ষ্টেটাছ দিয়া হ'ল আৰু যদি আমি থ্ৰুতে চাবলৈ যাওঁ যিটো ইণ্ডিয়ান পলিটিৰ যিটো হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো ইতিমধ্যে ইয়াতে শেষ হৈছে তাৰপিছত সংবিধানৰ কথা আহিব নেক্সট পাৰ্টত সেইখিনি ডিছকাছ কৰিম কিন্তু তাৰ পৰিৱৰ্তে কেইটামান মাল্টিপল চইচ কুৱেশ্যন ইয়াৰ যিটো আজি পঢ়িলোঁ তাৰ ওপৰতে ডিছকাছ কৰোঁ চ' প্ৰথম যদি চাওঁ ইষ্ট ইণ্ডিয়া কোম্পানী গট দ্য এক্সিকিউটিভ ৰাইট অফ ট্ৰেডিং ইন ইণ্ডিয়া আণ্ডাৰ এ চাৰ্টাৰ গ্ৰাণ্টেড বাই কুইন এলিজাবেথ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ব্যৱসায়ৰ একচেটীয়া অধিকাৰ লাভ কৰিছিল ৰাণী এলিজাবেথে প্ৰদান কৰা যি
কিমান চনত একচুৱেলি ইষ্ট ইণ্ডিয়া কোম্পানীটো প্ৰথম এষ্টাব্লিছ কৰি পিনি ব্যৱসায়ৰ কাৰণে এখন যি চাৰ্টাৰ প্ৰদান কৰা হৈছিলে যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত 59 1600 1601 আৰু 1602 আৰু ইয়াৰ যদি চাওঁ তেন্তে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1600 চন 1600 খ্ৰীষ্টাব্দ 1600 চনত 1631 ডিচেম্বৰত এটা এক্সিকিউটিভ ইষ্ট ইণ্ডিয়া কোম্পানী যি কুইন এলিজাবেথৰ দ্বাৰা এটা ট্ৰেডিং কমিটি গঠন কৰা হৈছিলে চ' যিটো কোৱা হয় ৰয়েল চাৰ্টাৰ গ্ৰান্টেড বাই কুইন এলিজাবেথ ওৱান এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো যদি চাওঁ In 1765, the East India Company got Diwani rights in Bengal, Bihar and Orissa. What is the meaning of Diwani rights? ইতিমধ্যে মই এইটো কথা প্ৰথমতে উল্লেখ কৰি আহিছোঁ মেইন কথা কি হ'ল ইয়াত দিৱানী ৰাইটছটো কি হয় যিহেতু 1764 বেটেল অফ বক্সাৰ হৈছিলে বেটেল অফ বক্সাৰ হোৱাৰ পাছতে ইষ্ট ইণ্ডিয়া কোম্পানী তাত জয়ী হৈছিলে আৰু তাৰপিছতে তেওঁলোকে দিৱানী ৰাইটছটো লৈ লৈছিলে আৰু দিৱানী ৰাইটছটো ক'ত পাইছিলে বংগ বিহাৰ আৰু উৰিষ্যাত আৰু ইয়াৰ অৰ্থটো কি হয় right over revenue only, right over civil justice only, right over revenue and civil justice only, right over revenue, criminal justice and civil service, civil justice only. So ইয়াত যদি চাওঁ তেন্তে অপশ্যন চিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ কেৱল ৰাজহ আৰু নাগৰিক ন্যায়ৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিছিল চ' ইয়াত মই দি থোৱা আছে চাই ল'ব পাৰিব ইংৰাজী অসমীয়া দুয়োটাতে সুবিধা হোৱাকৈ দি থোৱা আছে আৰু অধিক জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট যদি চাওঁ তেন্তে প্ৰথম হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট টু ছাজেষ্ট দ্য নিড ফৰ এ কনষ্টিটিউশ্যন এছেম্বলি আফটাৰ ইণ্ডিপেণ্ডেঞ্চ 1947 যেতিয়া দেশ স্বাধীন হ'ল দেশ স্বাধীন হোৱাৰ পিছত প্ৰথম সংবিধানৰ প্ৰয়োজন হয় বুলি কোনে পৰামৰ্শ দিছিলে মতিলাল নেহেৰু এম এন ৰয় বি জি তিলক বাল গংগাধৰ তিলক নে মহাত্মা গান্ধী আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো এম এন ৰয়ে দিছিলে এম এন ৰয় যি কমিউনিষ্ট মুভমেণ্ট অফ ইণ্ডিয়াত জড়িত হৈ আছিলে তেওঁৱে কনষ্টিটিউশ্যন এছেম্বলি যিটো 1934ত গঠন কৰা হৈছিলে সেইখিনি বাৰু পিছত আমি ডিছকাছ কৰিম কিন্তু মেইন কথা হ'ল কোনে পৰামৰ্শ দিছিলে তেওঁ হৈছে এম এন ৰয় ইয়াৰ পাছত আহিলে নেক্সট কুৱেশ্যনটো তলৰ কোনটো 1773 বৈশিষ্ট্য নহয় যি 1773 ৰেগুলেটিং এক্ট আহিছিলে তাৰ তলৰ কোনটো বৈশিষ্ট্য নহয় সেইটো সুধিছে প্ৰথম যদি চাওঁ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানী কাম কাজ নিয়ন্ত্ৰণৰ বাবে ব্ৰিটিছে গ্ৰহণ কৰা পদক্ষেপ হয় চ' এইটো হয়ে নেক্সট যদি চাওঁ তেন্তে প্ৰথমবাৰৰ বাবে ব্ৰিটিছ কোম্পানীয়ে ৰাজনৈতিক আৰু প্ৰশাসনিক কাম কাজক স্বীকৃতি দিছিল ফাৰ্ষ্ট টাইম ব্ৰিটিছ ৰিকগনাইজ দ্য পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ ফাংচন অফ দ্য কোম্পানী নেক্সট যদি চাওঁ ৰেগুলেটিং এক্ট 1773 যিটো ফাউণ্ডেশ্যন এণ্ড চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনৰ শাসনৰ ভেটি স্থাপন কৰিছিলে আৰু লাষ্টত হৈছে ইয়াত মাদ্ৰাজত উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল চ' ইয়াত যদি চাওঁ তেন্তে ওপৰৰ গোটেই তিনিটাই হয় কিন্তু একেবাৰে তলতো নহয় যিহেতু আমি জানো যে ক'ত সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰিছিলে কলকাতাত কৰিছিলে মাদ্ৰাজ যিহেতু চেন্নাই হয় চ' ওপৰৰ গোটেইকেইটাই শুদ্ধ হয় কিন্তু যিটো তলৰটো একেবাৰে লাষ্ট অপশ্যনটো সেইটো হৈছে ইয়াৰ ইনকাৰেক্ট এনচাৰ এটা নেক্সট কুৱেশ্যন হ'ল যি ৰেগুলেটিং এক্ট হুইচ ৱাজ নট এ ফিচাৰ অফ দ্য ৰেগুলেটিং এক্ট 1773 বা 1774 73 হয় চ' ইয়াৰ বৈশিষ্ট্য নহয় সেইটো সুধিছে চ' ইয়াত যদি আমি চাবলৈ যাওঁ তলৰ কোনটো নহয় বৰ্ড অফ কণ্ট্ৰল টু মেনেজ দ্য পলিটিকেল এফেয়াৰ্ছ ৱাজ এষ্টাব্লিছ কোৰ্ট অফ ডাইৰেক্টৰ ৱাজ ক্ৰিয়েটেড টু ৰিপৰ্ট দ্য ৰেভিনিউ চিভিল মিলিটাৰী এফেয়াৰ্ছ চ' যিকেইটা দি থোৱা আছে ইয়াত যদি চাওঁ তেন্তে অপশ্যন এটোৱে হৈছে ইয়াৰ বৈশিষ্ট্য নহয় বাকী গোটেইকেইটা ইয়াৰ বৈশিষ্ট্য হয় চ' যিটো 1774 যিটো ৰেগুলেটিং এক্ট নহয় একচুৱেলি 1773 ৰেগুলেটিং এক্ট আহিছিলে কিন্তু ইয়াত মেইন কথা হ'ল 1784 হয় এইটো চ' 1784 যি পিটছ ইণ্ডিয়া এক্টৰ অধীনত ৰাজনৈতিক কাম কাজ পৃথকে পৰিচালনাৰ বাবে নিয়ন্ত্ৰণ বৰ্ড গঠন কৰা হৈছিল চ'